মোৰ স্বামী উভতি আহিব। মোৰ জীৱনটোৱেই যেন এটা জীৱন্ত উপেক্ষা। তেওঁক মই দেখিলো নে নেদেখিলো? দুদিন পিছতে তেওঁ বনবাসী হল জ্যেষ্ঠ ভাতৃ ৰামৰ লগে লগে। এবাৰলৈও নুসুধিলে মোক যে তুমি মোৰ সতে যাবানে, অথবা এবাৰলৈও কোৱাৰ অৱকাশ নিদিলে মোক। এই ধূসৰ অস্পষ্ট স্বামীৰ বাবে মোৰ এই চকু পানী। নাই 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 নাই, কিয়েই বা বুজিবা তোমালোকে মানৱী চুত প্ৰীতি, কিয়েই বা বুজিবা? সিদিনা মই মন্দিৰ গৃহত হাত জোৰ কৰি প্ৰাৰ্থনা কৰিছিলো, হে ঈশ্বৰ, হে প্ৰভু, মই যেন অহা জনমত গ্ৰামবাসিনী হবলৈ পাওঁ। মোক এটা মুক্ত জীৱন লাগে প্ৰভু, মুক্ত জীৱন। মোক এটা মুক্ত জীৱন লাগে। নিজৰ সতে কথা পতাৰ বাহিৰে কোনো কামেই নোহোৱা হৈছে। মোৰ কোনো বৰ্তমান নাই। মই বাৰে বাৰে উভতি যাওঁ অতীতলৈ। বৰজনা ৰামচন্দ্ৰৰ বনবাস ঘোষণাৰ দিনা কাৰেঙত কান্দোনৰ ৰোল উঠিল। হয়তো মাতৃ কৈকেয়ী আৰু মন্থৰাৰ বাদে সকলোৱে কান্দিছিল সেইদিনা। ৰামচন্দ্ৰই কিবা এটা কৰিবনে বাৰু? তেওঁ অযোধ্যাত এনেদৰে অৰাজক হবলৈ দিবনে? এনে সিদ্ধান্তত প্ৰজাৰ বিজয় হব দেখোন। মোৰ শহুৰ দেউতা ৰজা দশৰথে বা এয়া কেনে সিদ্ধান্ত কৰিলে? বচন 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 মাথো বচন।